কংগ্ৰেছী ভাইসকলক দিব বিচাৰিছো আজি আজি যদি আমাৰ দুৰ্দশা হৈছে বিজেপি যদি আমাক অত্যাচাৰ কৰিবলৈ সুযোগ পাইছে কেৱল আৰু কেৱল আপোনালোকৰ এই সংখ্যালঘুৰ প্ৰতি ন্যূনতম দায়বদ্ধতা নথকাৰ কাৰণে আপোনালোকে কেৱল সংখ্যালঘুসকলক ব্যৱহাৰ কৰাৰ কাৰণে আজি আমাৰ এই অৱস্থা আপোনালোকে দোষাৰোপ কৰে যে এই উদ্যোগৰ কাৰণে বিজেপিৰ উত্থান হৈছে অমুক হৈছে তমুক হৈছে ভাই স্বাধীনতাৰ পিছত 55 বছৰ দেখা গৈছিল যে আপোনালোকে আমাৰ সমস্যাসমূহলৈ কেনেকৈ কৰে আপোনালোকে নকৰিলে কিন্তু বিগত 20 বছৰে আমাৰ সমস্যা আমি তুলি আনিছো সংসদৰ মজিয়াত বিধানসভাৰ মসনদত আমাৰ কথা অতি যুক্তি সহকাৰে তথ্য সহকাৰে উচ্চ স্বৰ যদি কোনোবাই আলোচনা কৰিছে অসমৰ ৰাজনৈতিক ইতিহাসত যদি কোনোবাই আলোচনা কৰিছে সেয়া কেৱল হযরত মৌলানা বদরুদ্দিন আজমল সাহেবের এয়াই আপনারা বিধায়ক করে পাইছে যদি কোনোবার ভিতৰত এই চেতনা আহিছে এয়া মৌলানা হযরত মৌলানা বদরুদ্দিন আজমল সাহেবের কারণে আহিছে মৌলানা আজমল সাহেবে অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা এটা চেতনাৰ জন্ম দিলে যি চেতনাই অৱহেলিত বঞ্চিত মানুহক নিজৰ কথা কোৱাৰ কাৰণে উৎসাহিত কৰিছে আৰু সেইজন মানুহক তোমালোকে তুচ্ছ কৰা সেইজন মানুহক তোমালোকৰ ৰাজনীতিৰ পৰা নাইকিয়া কৰিব বিচাৰা আমাৰ বিৰুদ্ধে শত্ৰুতা কিয় আমার বিরুদ্ধে শত্রুতা কিয় তোমালোকৰ এই প্ৰশ্নৰ জবাব তোমালোকক বিচাৰিছো আমি ডিটেনশন ক্যাম্পৰ কথা কওঁ কাৰণে আমাৰ বিৰুদ্ধে শত্ৰুতা আমি 51 বছৰ 200 দিনীয়া কাৰ্যকালত এটুকুৰা মাটিৰ পাট্টা নিদিয়াৰ প্ৰশ্ন উত্থাপন কৰো কাৰণে আমাৰ বিৰুদ্ধে শত্ৰুতা আমি সীমান্ত পাৰ কৰি দিয়া সোণা মানুহ আমি সীমান্ত পাৰ কৰি দিয়া সেইজন শিক্ষক খাইৰুল ইছলামৰ প্ৰশ্ন উত্থাপন কৰো কাৰণে আমাৰ বিৰুদ্ধে শত্ৰুতা 10 আঙুলিৰ ছাপ লৈ ৰকিবুল তৰুণ গগৈৰ চৰকাৰে আমাৰ ভাইক আমাৰ আইক বিদেশী বনাইছিল কাৰণে আমি এই কথা কওঁ কাৰণে আমাৰ বিৰুদ্ধে শত্ৰুতা লাখ লাখ মানুহক নাগৰিকত্বৰ নামত ডিভোটাৰৰ নামত নিষেধ কৰিছা সেই কথা কওঁ কাৰণে আমাৰ বিৰুদ্ধে তোমালোক শত্ৰুতা কৰা তোমালোক বেঈমান তোমালোক মুনাফিক আৰু যাৰ কাৰণে তোমালোকে যাৰ ভোট লৈছা যাৰ কুলাত বহিছা তাক বুকুদি হাবুটি লৈছা পিছফালে দি চুৰিকাঘাত কৰিছা তোমালোক হল কংগ্ৰেছ আমাৰ শত্ৰু মুক্তভাৱে শত্ৰু বিজেপি আৰু পিছফালে দি মাৰা শত্ৰু হৈছে চুৰিকাঘাত কৰা শত্ৰুটো হৈছে কংগ্ৰেছ গতিকে গোপন শত্ৰু চিনাকি হ'ব লাগিব আৰু মুক্ত শত্ৰু আমি চিনাক্ত কৰিব লাগিব আমি এই ৰাজনীতিত কিয় এই কথাটো আজিৰ সময়ত এটা অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্ন এই প্ৰশ্নৰ জবাব বহুজনে বিচাৰে আৰু এই প্ৰশ্নলৈ বিভিন্নজনে বিভিন্ন টিপ্পনী কৰিব বিচাৰে ইয়াৰ দৰে চৰকাৰ কৰিব পাৰিব নেকি আমি কৈছো নাই নোৱাৰে কোনো পৰ্যায়ে চৰকাৰ কৰাটো আমাৰ ইচ্ছাৰ অংশই নহয় আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো হাবিয়াস আৰু নিশ্চয় নাই আৰু বিধায়ক বনোৱাৰ কাৰিকৰ হিচাপেও বদৰুদ্দিন আজমল সাহেব নহয় বা এয়া বিধায়ক কোনো ফেক্টৰী দল নহয় তবে কথা হল যে আমি ক্ষমতার অংশীদার অবশ্যই হব বিচাৰো কিন্তু আমার কাজবোৰ গ্যারান্টি অথবা প্রমিস আছে যি প্রমিসে জনগণৰ প্ৰতি আছে সেইকেইটা প্রমিস যিসকল যি অবিজেপি দলে ফিল আপ কৰিব তেওঁলোকৰ লগত অৱশ্যই আমি থাকিব বিচাৰো আমাৰ কথা স্পষ্ট মেছেজ যে অবিজেপি চৰকাৰ গঠন হোৱাটো আমি পোষকতা কৰো বিজেপি চৰকাৰ নিপাত যোৱাটো পোষকতা কৰো একেটা সময়তে যদি তেওঁলোকৰ প্ৰয়োজন হয় আমাৰ ক্ষমতাৰ অংশীদাৰ হ'ব লাগে কাৰণ আমি অবিজেপি দলৰ সৈতে পোষকতা থকাৰ কাৰণে আৰু যদি নালাগে 20 বছৰ বিৰোধী থাকি আমাৰ কি মৌলিক প্ৰশ্নসমূহ উত্থাপন কৰিছো এই প্ৰশ্নসমূহৰ জৰিয়তে সমাধান পাইছো আজি বদৰুদ্দিন আজমল সাহেব ধুবুৰী সমষ্টিৰ পৰা হয় আমি পৰাজিত হৈছো ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হৈছে নহয় তাতে ৰকিবুল